डिश एक बार धोखा खा चुका हूँ, दोबारा नहीं खाऊंगा। समझ गया? बीपीएफ नंगल पार्टी, इस बार गया तुम लोग। বিটিসি নির্বাচনত হাগ্রামা মহিলাৰী ডাঙৰীয়া বিজেপিৰ বিৰুদ্ধে বিভিন্ন ধৰণৰ শ্লোগান দি এই বিটিসিখন 28খন আসনেৰে দখল কৰি ৰাতাৰাতি खुलुमबाय लोगोफोर वेलकाम टू रमास अफिशियल यूट्यूब चैनल नोंथांखौ फिन खेबसे बरायना लाहरनाय जाबाय बिराद हाई वोल्टेज ड्रामा आरो इंटरेस्टिंग जाना थांगासिनो नैबे भिडिअ क्लिका लोगोफोर बिटिसिनि सिङाव थानाय जितुनिकि माइनरिटी मुस्लिमफोर बिथाङा हाग्रामानि सरकार नांगोल सरकार बा हाग्रामाखौ गाद्दारि होननानै बुंदों सासेबो माइनरिटीया बीपीएफ बा नांगोलावहा भट होआ हरदि हरनो बिथाङा एनालाइज जानानै एनडीए जानानै बिथाङा बीजेपीजों लोगो जानायखौ दा बिटिसिनि सिङाव थानाय माइनरिटीफोरहा एकदम माने जि रागा आरोना दा बिथाङा माने जेरैबाबो माने नांगोलखौ जेनहो होगोन आरोना एकदम नांगोलखौ देरहानो होआ दा यूपीपीएल खौ बिसोरो देरहा होगोन जेरैबाबो माने माबा मोनसे खालामनानैबो माने यूपीपीएल खौ देरहा होगोन किन्तु नांगोलखौ माने जेनहोगोन आरो नै बिदि बिथांनि माने एकदम बेक टू बेक मीडिया वालीफोरखौ लानानै बिथांमोना एकदम माने माबा बुंगासिनो दङ आरोना बिथिंबा बिथिं सानफ्रोमनि सानफ्रोम बिथांमोना नैबे खोथाखौ बुंगासिनो दङ आरोना नांगोलाव जोंनि माइनरिटीफोरा रावबो भट होनाय नङा होननानै दा नोंथांमोना नैबे भिडिअ क्लिकखौ नायना लाबालामायनि मिथिना मोनगोन डिश एक बार धोखा खा चुका हूँ, दोबारा नहीं खाऊंगा। समझ गया? बीपीएफ नंगल पार्टी, इस बार गया तुम लोग। বিটিসি নিৰ্বাচনত হাগ্ৰামা মহিলাৰী ডাঙৰীয়া বিজেপিৰ বিৰুদ্ধে বিভিন্ন ধৰণৰ শ্লোগান দি এই বিটিসিখন 28খন আসনেৰে দখল কৰি ৰাতাৰাতি হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই প্ৰতাৰক প্ৰবঞ্চক ঠক ধোকাবাজ গাদ্দাৰ এটা ৰাতিৰ ভিতৰতেই হিমন্ত বিশ্ব শৰ্মাৰ লগত একত্ৰিত হৈ এলায়েন্সত চৰকাৰ কৰি সংখ্যালঘু জনগণক এক প্রতারণা করেছে গাদ্দারি করেছে এই গাদ্দারির প্রত্যুত্তর দেওয়ার কারণে আজ সংখ্যালঘু সমাজে আমি ওলাই আহিছোঁ মাৰ বান্ধি আমি সংখ্যালঘু অঞ্চলবিলাকৰ পৰা হাগ্ৰামাৰ নাংগল পাৰ্টি আমি কেনেকৈ আঁতৰাই দিব পাৰিম তাৰ কাৰণে আমি অহৰহ কাম কৰি আছোঁ আজি প্ৰতিটো কথাই আজি হাগ্ৰামাৰ প্ৰতিটো কথাই ঠক প্ৰবঞ্চনাত পৰিণত হৈছে আৰু ৰাইজৰ মাজত ইতিমধ্যে এটা ঢৌ আহিছে যে মাইনৰিটি সমাজ বিশেষকৈ মাইনৰিটি সমাজ মই যেহেতু মাইনৰিটি সমাজৰ পৰা বিলং কৰি আছোঁ মাইনৰিটি সমাজ আপোনালোকে মানে ৰাইজৰ মাজত যাই চাব মাইনৰিটি সমাজত এটাই কথা যে আমি এই সমষ্টিটো মানে বিজেপিৰ হাতৰ পৰা উদ্ধাৰ কৰাৰ স্বাৰ্থত আমি এইবাৰ আমাৰ এটাই জায়গা সেইটো হ'ল ইউপিপিএল ট্ৰেক্টৰৰ ছবিত আৰু কমল সিং নাৰ্জাৰীক আজি মানে আমি ইউপিপিএল দলত জইন কৰিলোঁ মানে 200ৰ ওপৰতে মানুহ জইন কৰিলোঁ ইয়াত মানে যোৱা ইলেকশ্যনত আমি হাগ্ৰামাক ভোট দিছিলোঁ আমাৰ হাগ্ৰামা আছিল সি অকলে চৰকাৰ কৰিব পাৰে বিটিচিত কিন্তু আমাৰ মাইনৰিটি মুছলিমক হিমন্ত মানে বিজেপি চৰকাৰে চাব নোৱাৰে এইবিলাক আপোনালোকে দেখাই আছে আমি চাই আছোঁ তো সেইকাৰণে যদি অকলে চৰকাৰ কৰি সি বিজেপিৰ লগত এলায়েন্স কৰিল আৰু যি বিজেপি নেকি আমাক মুছলিম মানুহক মানে জাতিটোক মানে শত্ৰুতা ভাবি বুলি কাম কৰি ইয়াৰ লগত এক লগত থকাৰ কাৰণে আমি ৰাইজে আজি 200ৰ ওপৰতকৈ মানুহ ইউপিপিএল দলক জইন কৰিলোঁ এতিয়া বিজেপিৰ লগত যদি আকৌ হাগ্ৰামা লগ হৈছে হাগ্ৰামা নিশ্চয় হাৰিব বিজেপি এতিয়া আৰু নাই হাগ্ৰামাও নাই আমাৰ মুছলমান মানুহ যিফালে সিদ্ধান্ত ল'ব সিফালে জিকিব গতিকে এতিয়া ইউপিপিএল নহয় আমি কোনো আৰু বুদ্ধি নাই ওদালগুৰি পুৰা ইউপিপিএলে যাব কিন্তু আমি জায়গা দেখা নাপাম কিন্তু জায়গা এটাই আছে সেইটো হ'ল ট্ৰেক্টৰৰ বাহিৰে আৰু বাকী আমি জায়গা স্থায়ী হিচাপত আমাৰ সংখ্যালঘুৰ কৰ্মকৰ্তা কাম কাজ কৰাৰ বাবে আমি ট্ৰেক্টৰ বা ইউপিপিএলৰ লগৰ ছাড়া আৰু বেলেগ আমি